একেবাৰে উন্নয়নৰ মুখ নেদেখা এখন অতি পিছপৰা গাঁও ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু খৈৰাবাৰী যি পাৰিষদীয় সমষ্টি এই পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত গাছবাৰী গাঁও আৰু এই গাছবাৰী গাঁৱত আচলতে যোগাযোগ ব্যৱস্থা একেবাৰে নাই বুলি ক'ব লাগিব অতি দুৰ্গম পথ এই পথলৈকে অহা আচলতে মানুহ সম্ভৱ নহয় বুলি ক'ব লাগিব ইয়াত কোনো কাৰণত এজাক বৰষুণ দিয়াৰ লগে লগে ইয়াত মানুহ আহিব নোৱাৰে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰি ৰাভাই দেখুৱাই আছে এইটো হৈছে এটা পথ আৰু এই পথটো হৈছে জালুকবাৰীৰ পৰা বেজভাগৱতীলৈকে যোৱা এটা সুদীৰ্ঘ পথ আৰু জমৰ যন্ত্ৰণা ভুগি আছে এই অঞ্চলৰ গয়া ৰাইজে যুগ যুগ ধৰি বছৰ বছৰ ধৰি কিন্তু নিৰ্বাচনৰ সময়ত প্ৰতিগৰাকী বিধায়ক বা প্ৰতিগৰাকী জনপ্ৰতিনিধি ইয়ালৈকে ভোট ভিক্ষা কৰিবলৈকে আহে কিন্তু ভোট ভিক্ষা কৰাৰ পিছত তেওঁলোকৰ যেতিয়া স্বাৰ্থ সিদ্ধি হয় তাৰ পাছত কিন্তু এই ৰাইজৰ যি সমস্যা এই সমস্যাৰ কিন্তু বুজ ল'বৰ কাৰণে তেওঁলোকৰ আহৰি নোহোৱা হৈ পৰে আৰু এইটো হৈছে পথ নে আচলতে কি ইয়াক ধৰিব নোৱাৰি পথৰ ওপৰত গাঁত নে গাঁতৰ ওপৰত আচলতে পথ একো ধৰিব নোৱাৰা ব্যৱস্থা আমি প্ৰায় 3 কিলোমিটাৰ পথ আমি খোজকাঢ়ি ইয়ালৈকে আহিবলগীয়া হৈছে ইয়াত গাড়ী আচলতে বা মটৰচাইকেল এখন সোমাব পৰা ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই ইয়াত যেতিয়া মানুহ ৰোগী ইয়াৰ অন্য চিকিৎসালয়লৈকে নিব লাগে বা ইয়াৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া বিদ্যালয়লৈকে যাব লাগে তেতিয়া ইয়াত কোনো কাৰণত সম্ভৱ নহয় বুলি ক'ব লাগিব এখন এম্বুলেন্স ইয়ালৈকে অনা সম্ভৱ নহয় ইয়াত হাঙি ভাৰ কৰি বা ইয়াত কান্ধত উঠাই বা ঠেলাৰে ইয়াত ৰোগী চিকিৎসালয়লৈকে নিব লগা এটা পৰিৱেশ আৰু এখন দুৰ্গম গাঁও অতি প্ৰাচীন এখন গাঁও আৰু প্ৰাচীন মানুহে আদিম মানৱে যেনেকৈ বাস কৰে সেই একেই ধৰণে আচলতে এই অঞ্চলৰ মানুহ ইয়াত বাস কৰি থাকিবলগীয়া হৈছে মোৰ এই অঞ্চলৰ স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম এইফালে আহিব অকণমান এইফালে আহিব অলপ হয় এইফালে আপোনালোকৰ সমস্যা কিমান দিনৰ এই সমস্যা আমিতো আজি বহুত দিনৰ পৰাই ভুগি আছোঁ আজি বহু বছৰ হৈ গ'ল আমি বহুত চেষ্টা কৰিও মানে চৰকাৰৰ পৰা একো পোৱা নাই বহুত চেষ্টা কৰিছে আজি 18 বছৰ মানে হেৰি আমাৰ EM ছাৰ থাকিল এই লুংচাৰ দৈমাৰী তেখেতকো আমি জনাইছিলোঁ কিন্তু তথাপিতো তাৰমানে আমাৰ কোনো এটা ফলৱতী নহ'ল এতিয়ালৈকে আমি এনেকৈ ভুগি থাকিব লাগিছে আপোনালোকে দেখাই পাইছে এই ৰাস্তাত আহিব নোৱাৰি ডক্টৰ আহিব নোৱাৰি কোনোমতে ডক্টৰৰ ওচৰত গ'লে ৰাস্তাঘৰ কেনে আছে বুলি প্ৰথমতে সোধে গতিকে আমি মানে বহুত যাতনাত ভুগি আছোঁ চৰকাৰৰ ওচৰত নিবেদন কৰা স্বত্তেও আজিলৈকে চৰকাৰৰ মানুহে আমাৰ ইয়াতে ৰাস্তাঘৰৰ কাৰণে কোনো যোগাযোগ যদি ৰোগী যেতিয়া টান হয় বেমাৰ যেতিয়া টান হয় তেতিয়াহ'লে ৰোগীবিলাকক কেনেকৈ লৈ আমি ৰোগীবিলাক আচলতে আমি এটাই কাম কৰিবলগীয়া আমি অকণমান দূৰত লৈ যাই পেলাই ৰাস্তাৰ দূৰৰ পৰা আমি আকৌ ৰাস্তাত গাড়ী ধৰি আমি তাৰ পৰা নিবলগীয়া কিমান কেই কিলোমিটাৰ এনেকুৱা কমপ্লিট ৰাস্তাটো কিমান দীঘল আৰু কিমান বেয়া কেই কিলোমিটাৰ 4 কিলোমিটাৰ হ'ব তাৰ পৰাই জালুকবাৰীৰ পৰা এই বেজভাগৱতীলৈকে 4 কিলোমিটাৰমান হ'ব মানে কোনো বছৰতে ইয়াত মেৰামতি আমি চৰকাৰৰ ফালৰ পৰা আমি দেখা নাপালোঁ কিন্তু আমি ৰাইজে সংঘই এই কিছুমান শিল এইবিলাক ইটা যে দেখিছে আপোনালোকে এই আমি ঘৰত অনা ইটাবিলাক তাৰমানে পৰি থকা ইটাবিলাক আমি ইয়াতে দি পেলাই আমি কিবা যাবৰ কাৰণে অকণমান সুবিধা কৰি লওঁ কিন্তু চৰকাৰৰ ফালৰ পৰা আমাক এতিয়া একো দিব পৰা নাই দিয়াও নাই আৰু মানে এনেকৈ ভুগি আছোঁ আৰু কোনোবাই কিবা প্ৰতিশ্ৰুতি দিয়ে নে নিদিয়ে ইলেকশ্যন সময় হ'লে ইলেকশ্যনৰ সময়ততো চবেই দিয়ে ইলেকশ্যনৰ সময়ত মানে এইবাৰ ৰাস্তাঘৰ আপোনালোকৰ হ'ব এইবাৰো কৈ থৈ গৈছিলে কিন্তু এইবাৰতো আৰু যোৱাৰ পিছত আৰু আমি ৰাস্তাৰ কেতিয়া হ'ব আমি হেৰিয়ে নাই আৰু এতিয়া আৰু খা খবৰেই নাই আৰু হয় অকণমান আগুৱাই আহিব মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি গোটেই পৰিৱেশটো দেখিছোঁ আপোনালোকৰ ইয়াতে মানুহ অহা সম্ভৱ নহয় আদিম মানুহৰ দৰে আপোনালোকে এই আধুনিক যুগতো এই বিজ্ঞানৰ যুগতো এই প্ৰজ্ঞানৰ যুগতো আপোনালোকে থাকিবলগীয়া হৈছে এতিয়া নতুন এখন চৰকাৰ আহিছে আচলতে বিজেপি চৰকাৰ আগতেও আছিলে BPFৰ নেতৃত্বত BPFৰ লগত চামিল হৈ এতিয়া কিন্তু UPPL আৰু বিজেপি পুনৰ আহিছে এতিয়া আকৌ আপোনাক কিন্তু প্ৰতিশ্ৰুতি দিব হয়তো নতুন চৰকাৰখনেও দিছে আপোনালোকে আশ্বস্ত হ'ব পাৰিছেনে মানে এইটো আমি কি ক'ম এতিয়াতো পৰিৱৰ্তন চৰকাৰ নামত এইটো মানে এটা ভেকু ভাওনাই হয় এতিয়া মানে কি হয় প্ৰতিশ্ৰুতিটো প্ৰতিজন যিয়ে নহওক MLA হওক MP হওক বা আমাৰ পাৰিষদীয় MCLA হওক তেওঁলোকে আহি মানে প্ৰতিশ্ৰুতি সদায় প্ৰতিশ্ৰুতিয়ে হৈ ৰয় আজিলৈকে আপোনালোকে দেখিছে দুৰৱস্থাটো এতিয়া অন্তত মানে আমাৰ প্ৰাইভেট স্কুলবিলাক খুলিছে আপোনালোকে এনেকুৱা ভিতৰতে যোৱা ৰাস্তা আছে অৱস্থা নাই ইফালে আপুনি যাওক চাইকেল এখন লৈ কিনে ইয়াত যদি মহিলা মানুহজনে ল'ৰা বা ছোৱালীজনী নিবলৈ কেনেকুৱা অৱস্থা হয় এনেকুৱা দুৰৱস্থাৰ ক্ষেত্ৰত আমি এতিয়া কি ক'ম আৰু চৰকাৰটো আৰু কাকুতি মিনতি কৰি আছোঁ এপ্লিকেশ্যন কৰা হয় কিন্তু নহয় এতিয়া আমি কি ক'ম তেনেকুৱা কথা আৰু তথাপিও এতিয়া যিহেতু পৰিৱৰ্তনৰ কথা কোৱা এখন চৰকাৰ আছে আমাৰ যিহেতু আমি BTDত পৰে এই এৰিয়াটো প্ৰমোদ বড়ো ডাঙৰীয়াকো ক'ম বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাম আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে অতি সোনকালে আমাৰ এই দুৰৱস্থাৰ কথাটো দেখি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাইছোঁ
গতিকে এইখিনি যাতে আমাক সুবিধা কৰি দিয়ে ৰাস্তাত। হয়, নিশ্চিতভাৱে খুব প্ৰাসংগিক কথা আচলতে যে পৰিৱৰ্তনকামী চৰকাৰখনে কেৱল পৰিৱৰ্তনৰ শ্লোগান দি থৈ গ'ল, কিন্তু পৰিৱৰ্তন আচলতে বাস্তৱ ক্ষেত্ৰত এই অঞ্চলৰ মানুহে, এই গাঁৱৰ মানুহে কিন্তু দেখা নাপালে। তেওঁলোকে কেৱল অনুৰোধ কৰিব পাৰে, তেওঁলোকে কেৱল কাকুতি মিনতি কৰিব পাৰে, কিন্তু তেওঁলোকে তাৰ বাহিৰে একো কৰিব নোৱাৰে। নিজেই শিল পাৰি দিয়ে, ঘৰ বনাবলৈকে অনা শিল ইয়াত নিজেই তেওঁলোকে পেলাই দিয়ে, বা ঘৰ বনাবলৈকে অনা তেওঁলোকে ইটা ইয়াত পাৰি তেওঁলোকে বোকাৰ মাজেৰে তেওঁলোকে ঘৰলৈকে বা অহা যোৱা কৰিব লগা হয় বিভিন্ন স্থানলৈকে। আৰু এনে এক কদৰ্যময়, এনে এক দুৰ্গম পথত থাকি, দুৰ্গম অঞ্চলত তেওঁলোকে থাকি তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। এয়া হৈছে এখন পৰিৱৰ্তনকামী চৰকাৰৰ এখন আধুনিক এখন সমাজৰ এয়া ব্যৱস্থা বুলি ক'ব লাগিব, য'ত আচলতে মানুহ থাকিব পৰা কোনো ধৰণৰ উপায় নাই বুলি ক'ব লাগিব।